নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আমি কাৰ্বন আৰু তাৰ যৌগৰ আজি দ্বিতীয় খণ্ড আৰম্ভ কৰিম আমি প্ৰথম খণ্ডত কাৰ্বনৰ পৰিচয় বিষয়ে জানিলো কাৰ্বন কি কাৰ্বনৰ বিভিন্ন ৰূপৰ বিষয়ে জানিলো আৰু দৈনন্দিন জীৱনত আমাৰ কাৰ্বন ক'ত ক'ত ব্যৱহাৰ হয় লগতে আমি আয়নীয় যৌগ আৰু সহযোগী যৌগৰ বিষয়ে শিকিলো আমি আজি এই খণ্ডটোত কাৰ্বনৰ আন কেতবোৰ ধৰ্ম আৰু লগতে কাৰ্বনৰ বিভিন্ন যৌগ আৰু তাৰ বিভিন্ন গঠন প্ৰণালীৰ বিষয়ে আলোচনা কৰিম আমি ইয়াৰ আগৰ খণ্ডটোত কাৰ্বনৰ যৌগৰ বিষয়ে শিকিলো আজি সেই কাৰ্বনৰ যৌগবোৰৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰিম আমি পাইছিলো কাৰ্বনৰ পাৰমাণৱিক সংখ্যা 6 আৰু ইলেক্ট্ৰনীয় বিন্যাস প্ৰথম কক্ষত দুটা ইলেক্ট্ৰন আহিব আৰু দ্বিতীয় কক্ষত বাকি থাকিব 4টা ইলেক্ট্ৰন অৰ্থাৎ বহি কক্ষত থাকাৰ ইলেক্ট্ৰনৰ সংখ্যা হ'ল 4টা গতিকে কাৰ্বনে বহি কক্ষত 8টা ইলেক্ট্ৰনৰ পূৰ্ণ কৰিবলৈ তাক আৰু 4টা ইলেক্ট্ৰনৰ প্ৰয়োজন হ'ব অৰ্থাৎ কাৰ্বনে আন বেলেগ মৌলৰ সৈতে যেতিয়া যোজন কৰিব বা আন বেলেগ মৌলৰ সৈতে কাৰ্বনে যেতিয়া যৌগ গঠন কৰিব তেতিয়া ই 4টা ইলেক্ট্ৰনৰে ভাগ বতৰা কৰি 4ডাল সহযোগী বান্ধনী গঠন কৰিব আমি দেখিলো কাৰ্বনৰ বহি কক্ষত 4টা ইলেক্ট্ৰন সম্পূৰ্ণ হৈ আছিল যেহেতু বহি কক্ষত প্ৰতিটো মৌলকে 8টা ইলেক্ট্ৰন লাগে কিন্তু ইয়াত আৰু 4টা ইলেক্ট্ৰনৰ প্ৰয়োজন আছে গতিকে এই কাৰ্বন পৰমাণুৱে আন মৌলৰ সৈতে যেতিয়া সহযোগী বান্ধনী গঠন কৰিব তেতিয়া এই 4টা ইলেক্ট্ৰন ভাগ বতৰা কৰি আন মৌলৰ পৰা কি 4টা ইলেক্ট্ৰন গ্ৰহণ কৰি 8টা ইলেক্ট্ৰনেৰে পৰিপূৰ্ণ কৰিব অৰ্থাৎ 4 জোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা কৰিব আৰু ইয়াতে আমি দেখিলো হাইড্ৰোজেনৰ প্ৰতিটো মৌলয়ে এটাকৈ ইলেক্ট্ৰনৰ প্ৰয়োজন হয় প্ৰতিটো মৌলকে গতিকে ই যেতিয়া কাৰ্বনৰ সৈতে বান্ধনী গঠন কৰিব তেতিয়া 4টা হাইড্ৰোজেনে প্ৰতিটোৱে এটাকৈ ইলেক্ট্ৰন কাৰ্বনক দিব 4টা ইলেক্ট্ৰন আনহাতে কাৰ্বনে অকলে 4টা ইলেক্ট্ৰন আটাইকেইটা হাইড্ৰোজেনকে দিব ফলত 4 জোৰ ইলেক্ট্ৰনেৰে ভাগ বতৰা হৈ 4ডাল সহযোগী বান্ধনী গঠন কৰিব যেহেতু কাৰ্বনৰ বহি কক্ষত 4টা ইলেক্ট্ৰন আছে আৰু ইয়াৰ যোজ্যতা 4 গতিকে ই যেতিয়া আন মৌলৰ পৰমাণুৰ সৈতে লগ হৈ যৌগ গঠন কৰিব তেতিয়া ই 4টা ইলেক্ট্ৰনেৰে ভাগ বতৰা কৰি 4ডাল সহযোগী বান্ধনী গঠন কৰে কাৰ্বনৰ এই ধৰ্মক কয় শত্ৰু সহযোজ্যতা ইয়াৰ পিছত আমি পাম কাৰ্বনৰ আন এটা ধৰ্ম কেটিনেশন আমি চাম কেটিনেশনটো কি কাৰ্বনে নিজৰ মাজতে বান্ধনী সৃষ্টি কৰি অসংখ্য যৌগ গঠন কৰিব পাৰে কাৰ্বনৰ এই ধৰ্মকে কেটিনেশন বোলে অৰ্থাৎ কাৰ্বনে নিজৰ লগতে বান্ধনী সৃষ্টি কৰি অসংখ্য যৌগ গঠন কৰে এটা কাৰ্বন দুটা কাৰ্বন তিনটা কাৰ্বন 4টা কাৰ্বন এনেদৰে আৰু কাৰ্বন লগ হৈ ইটোৰ পিছত সিটো এনেদৰে লগ হৈ অসংখ্য যৌগ গঠন কৰিব পাৰে আৰু কাৰ্বনৰ এই ধৰ্মকে কেটিনেশন বোলে আমাক যদি সুধে যে কাৰ্বনৰ কোন দুটা ধৰ্মৰ বাবে আমি প্ৰকৃতিত অজস্ৰ কাৰ্বনৰ যৌগ পাওঁ সেই ধৰ্ম দুটাই হ'ল প্ৰথমটো হৈছে শত্ৰু সহযোজ্যতা কাৰ্বনৰ আৰু দ্বিতীয় ধৰ্মটো হৈছে কেটিনেশন এই দুটা ধৰ্মৰ বাবে আমি কাৰ্বনৰ অজস্ৰ যৌগ বা অসংখ্য যৌগ আমি পাইছো এতিয়া আমি জাম যে কাৰ্বন ডাই অক্সাইডৰ ইলেক্ট্ৰন বিন্দু গঠন কাৰ্বন ডাই অক্সাইডে কেনেদৰে সহযোগী বান্ধনী গঠন কৰে লগতে হেতৰ ইলেক্ট্ৰন বিন্দু গঠন অৰ্থাৎ হেতৰ বহি কক্ষত থকা ইলেক্ট্ৰনবোৰ কেনেদৰে উপস্থাপন কৰি বান্ধনী গঠন কৰে আমি তাৰ বিষয়ে জানিম এতিয়া ইয়াত দেখিছো কাৰ্বন ডাই অক্সাইডৰ ইলেক্ট্ৰন গঠনক প্ৰথমে আমি চাম যে কাৰ্বন ডাই অক্সাইডৰ সংকেতটো কি আছে ৰাসায়নিক সংকেতটো ইয়াত কাৰ্বন আছে এটা আৰু অক্সিজেন আছে দুটা অৰ্থাৎ আমি এটা কাৰ্বন মাজত বহালো আৰু বাকি থাকিল অক্সিজেন দুটা এটা অক্সিজেন বাওঁফালে বহালো আৰু এটা অক্সিজেন সোঁফালে আমি বহাই ললো আৰু আমি পাইছিলো যে এটা কাৰ্বনৰ বা প্ৰতিটো কাৰ্বনৰ বহি কক্ষত 4টা ইলেক্ট্ৰন থাকে গতিকে আমি 4টা ইলেক্ট্ৰন বহালো আৰু লগতে আৰু 4টা ইলেক্ট্ৰনৰ প্ৰয়োজন আনহাতে অক্সিজেনৰ বহি কক্ষত 6টা ইলেক্ট্ৰন থাকে আৰু ইয়াত প্ৰয়োজন হয় দুটা ইলেক্ট্ৰন গতিকে হি দুটা ইলেক্ট্ৰন দিব আন মৌলক আৰু দি হি আৰু দুটা ইলেক্ট্ৰন লব গ্ৰহণ কৰিব কিন্তু কাৰ্বনক লাগে 4টা ইলেক্ট্ৰন অক্সিজেনে কেৱল দিব পাৰে দুটাহে ইলেক্ট্ৰন সেইবাবে এই কাৰ্বনটোৰ দুটা ইলেক্ট্ৰন আমি সোঁফালে বহালো আৰু দুটা ইলেক্ট্ৰন বাওঁফালে আমি বহাই ললো যাতে সেই দুটা ইলেক্ট্ৰনেৰে আন দুটা ইলেক্ট্ৰন লব পাৰে বাওঁফালে থকা অক্সিজেনটোৰ পৰা দুটা ইলেক্ট্ৰন কাৰ্বনৰ গ্ৰহণ কৰিব প্ৰথমে আমি দেখিছো
ঠিক তেনেদৰে সোঁফালে থকা যিটো অক্সিজেন আছে তাৰ পৰাও এই কাৰ্বনটোৱে দুটা ইলেক্ট্ৰন গ্ৰহণ কৰিব এনেদৰে কাৰ্বনে 8টা ইলেক্ট্ৰনেৰে পৰিপূৰ্ণ কৰিলে তাৰ কক্ষবোৰ 1 2 3 4 5 6 7 8টা অৰ্থাৎ 8টা ইলেক্ট্ৰনে কাৰ্বনৰ কক্ষ সম্পূৰ্ণ কৰিলে আনহাতে অক্সিজেনটোও কাৰ্বনৰ পৰা দুটা ইলেক্ট্ৰন গ্ৰহণ কৰি আগত 6টা আছিল 8টা ইলেক্ট্ৰন সম্পূৰ্ণ কৰিলে আনটো কাৰ্বনে তেনেদৰে 8টা ইলেক্ট্ৰনে সম্পূৰ্ণ কৰি বান্ধনী গঠন কৰিলে আৰু এইটোৱে হ'ল কাৰ্বন ডাই অক্সাইডৰ ইলেক্ট্ৰন বিন্দু গঠন আৰু যেহেতু দুজোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা হৈছে ইয়াত সেইভাবে কাৰ্বন আৰু অক্সিজেনৰ মাজত দ্বি বান্ধনী গঠন হ'ব অৰ্থাৎ সংকেতটো হ'ব বা সহযোগী যৌগটো হ'ব কাৰ্বন ডাই অক্সাইড CO2 এনেদৰে আমি কাৰ্বন ডাই অক্সাইডৰ ইলেক্ট্ৰন বিন্দু গঠন পাব পাৰো এতিয়া আমি যাম কাৰ্বনৰ বহু ৰূপতা আগৰ খণ্ডটোত আমি পাইছিলো কাৰ্বনক আমি বিভিন্ন ৰূপত পাওঁ তাকে কাৰ্বনৰ বহু ৰূপতা বোলে মৌল হিচাপে কাৰ্বন প্ৰকৃতিৰ বিভিন্ন ৰূপত থাকে ইহঁতৰ ভৌতিক ধৰ্মৰ সমূলি পৃথক হয় কাৰণ কাৰ্বনৰ সংখ্যা যেতিয়া সলনি হ'ব তেতিয়া সিহঁতৰ আকাৰবোৰো বেলেগ বেলেগ হয় যেনেদৰে আমি পালো হীৰা পাইছিলো গ্ৰেফাইট পাইছিলো ফুলেৰিন পাইছো হীৰা আটাইতকৈ কঠিন পদাৰ্থ আমি যেটো আঙুঠি হওক বা বিভিন্ন ধৰণৰ আমাৰ গহনাত হীৰা আমি ব্যৱহাৰ কৰো আটাইতকৈ কঠিন পদাৰ্থ হ'ল হীৰা আনহাতে গ্ৰেফাইট আটাইতকৈ নৰম পদাৰ্থ কাৰ্বনৰ আটাইতকৈ নৰম পদাৰ্থৰ ভিতৰত আছে গ্ৰেফাইট কাৰ্বনৰ সংখ্যা সলনি হোৱাৰ লগে লগে সিহঁতৰ গঠনবিলাকো বা ভৌতিক ধৰ্মবোৰো বেলেগ বেলেগ হৈছে প্ৰথম আমি যাম হীৰা এইটো হীৰাৰ ছবি আমি প্ৰত্যেককে চিনি পাওঁৱে হীৰাক ভালদৰে চিনি পাওঁ হীৰাত প্ৰতিটো কাৰ্বন পৰমাণুৱে আন 4টা কাৰ্বন পৰমাণুৰ লগত বান্ধনী গঠন কৰি দৃঢ় ত্ৰিমাত্ৰিক গঠন লাভ কৰে অৰ্থাৎ আমাৰ কাৰ্বন পৰমাণুবোৰ লগ হৈ কেনেদৰে হীৰা গঠন হৈছে আমি তাৰ এটা আৰ্হি পাইছো এটো ইয়াত কৈছে ত্ৰিমাত্ৰিক যেটো শব্দ আছে আমি ইংৰাজীত কওঁ 3 ডাইমেনশনাল অৰ্থাৎ 3D আমি যেটো সদ্যহতে এই শব্দটো আমি ব্যৱহাৰ কৰো 3D আমি যিকোনো মুভি চালে আমি কওঁ যে 3D মুভি বা 2D মুভি আমি পাইছো এইবোৰ শব্দ আমি সদ্যহতে ব্যৱহাৰ কৰিছো এতিয়া কথা হ'ল ত্ৰিমাত্ৰিক বা 3D মানেনো কি যদি কোনো বস্তু দিঘ প্ৰস্থ আৰু উচ্চতা জড়িত হৈ আছে যেনেদৰে আমাৰ বাকসটো দীঘল আছে বহল আছে লগতে ওখও আছে তেতিয়া আমি তাক কম 3D অৰ্থাৎ 3 ডাইমেনশনাল বা ত্ৰিমাত্ৰিক যদিহে কোনো বস্তুৰ আকাৰটো সমতলীয় হয় যেনে আমাৰ বৃত্ত আঁকিছো বা এটা আয়ত আঁকিছো সেই আয়ত বা বৃত্ত সমতলীয় ৰূপত তাত দিঘ আৰু প্ৰস্থ থাকে ওখ নাথাকে উচ্চতাটো নাপাও তেতিয়া আমি তাক কম দ্বিমাত্ৰিক আৰু দ্বিমাত্ৰিক হ'ব লগা হলে আমাৰ আয়ত বৃত্ত যিবোৰ আমি সমতলীয় চিত্ৰ আঁকিব পাৰো সেইবোৰ দ্বিমাত্ৰিক হয় ইয়াত আমি চাম হীৰাতনো কেনেদৰে কাৰ্বনে ত্ৰিমাত্ৰিক গঠন কৰি আছে ইয়াত আমি কলা কলা বল টাইপৰ যিকিটা চিত্ৰ দেখিছো এইকিটা হ'ল কাৰ্বন আৰু লগতে বগা বগা যিডাল পাইপৰ দৰে গঠন হৈ আছে পাইপ যে লাগি আছে এই পাইপ গিডাল আসলতে আমি বান্ধনী নিৰ্দেশ কৰিছো কাৰ্বন পৰমাণু এইকিটা কাৰ্বন পৰমাণুৰ মাজত এইবোৰ বান্ধনী আছে হীৰাত প্ৰতিটো কাৰ্বন পৰমাণুৱে আন 4টা কাৰ্বন পৰমাণুৰ লগত বান্ধনী গঠন কৰি দৃঢ় ত্ৰিমাত্ৰিক 3 ডাইমেনশনাল এটো কিউবিক হৈ আছে ঘনক পৰ এটা চিত্ৰ দেখিছো আমি ইয়াত দীঘল আছে বহল আছে আৰু ওখ আছে বিশুদ্ধ কাৰ্বনৰ ওপৰত উচ্চ চাপ আৰু তাপ প্ৰয়োগ কৰি হীৰা প্ৰস্তুত কৰিব পাৰি ইয়াৰ পিছত আমি যাম কাৰ্বনৰ বহুৰূপতাত গ্ৰেফাইট আমি গ্ৰেফাইট প্ৰায় দেখি আছো আৰু আমি সদ্যহতে ব্যৱহাৰো কৰি থাকো গ্ৰেফাইটটো এটা শিল হয় এই গ্ৰেফাইটৰ গঠনৰ বিষয়ে আমি জানিম গ্ৰেফাইটটো হীৰাৰ দৰে কঠিন নহয় ই আটাইতকৈ কোমল বা নিমজ নৰম আৰু লগতে পিছল হয় আমি সদ্যহতে ব্যৱহৃত যেটো কাঠ পেন্সিল আছে কাঠ পেন্সিলৰ যেটো কলা অংশ কাঠডালৰ ভিতৰত যেটো ঘূৰা থাকে কলা অংশ এই কলা অংশটো আমি ছবি আঁকিবৰ বাবে ব্যৱহাৰ কৰো আৰু সেই অংশটো আটাইতকৈ কোমল নৰম হয় সি কিন্তু কাৰ্বনৰে যৌগ হয় সেই গ্ৰেফাইটটো কেনেদৰে কাৰ্বনৰে গঠন হৈছে আমি চাম গ্ৰেফাইটত প্ৰতিটো কাৰ্বন পৰমাণুৱে আন 3টা কাৰ্বন পৰমাণুৰ লগত লগ হৈ একেখন সমতলতে বান্ধনীযুক্ত হৈ সৰভুজীয় সজ্জা সৃষ্টি কৰে সৰভুজীয় মানে আমি ইংৰাজীত কয় হেক্সাগনেল
সৰভুজ মানে 6টা বাহু ইয়াত আমি চাম ইয়াতো এই কলা কলা যিকিটা বল টাইপৰ আছে এই গুটেইকিটা কাৰ্বন আৰু এই কাৰ্বন পৰমাণু কিটা বান্ধনী গঠন কৰিছে মাজত কলা কলা এইকিটাল বান্ধনী আছে আৰু এনেদৰে তিনটা কাৰ্বন লগ লাগি আছে প্ৰতিটো লগত 1 2 3 এনেদৰে তিনটা কাৰ্বন পৰমাণু লগ হৈ একেখন সমতলতে আমাৰ সৰভুজৰ সজ্জা সৃষ্টি কৰিছে অৰ্থাৎ 6টা বাহুৰ সজ্জা এটা সৃষ্টি হৈছে 1 2 3 4 5 6 অৰ্থাৎ এই চিত্ৰটোত আমি 6টা বাহু অৰ্থাৎ সৰভুজৰ চিত্ৰ এটা পাইছো এনেদৰে সৰভুজৰ চিত্ৰ কেইবাটাও আছে গ্ৰেফাইটৰ ক্ষেত্ৰত কিন্তু কাৰ্বনে ত্ৰিমাত্ৰিক গঠন দেখুৱা নাই ইহতে দ্বিমাত্ৰিক অৰ্থাৎ দীঘ আৰু প্ৰস্থ আছে ইয়াত উচ্চতা নাই আৰু আমাৰ ডট ডটকে যিবোৰ দেখুৱা হৈছে এইবোৰ হল হিয়তৰ মাজৰ অনুগ্ৰহৰ মাজৰ বান্ধনী এইবোৰ এটো কোনো উচ্চতা চিহ্ন দেখুৱা নাই আৰু ইহতে এই সৰভুজবোৰ যে আছে এই সৰভুজবোৰ তৰপে গঠন হৈ থাকে ইটোৰ ওপৰত হিটো তৰপ এনেদৰে গঠন হয় গ্ৰেফাইটবোৰ নিমজ আৰু পিছল আৰু লগতে আমি পাইছিলো ইহৰ অধাটো হলেও ইহত বিদ্যুতৰ সুপৰিবাহী কিন্তু হীৰাৰ মাজেৰে বিদ্যুৎ পৰিবাহী নহয় কিন্তু হীৰাৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত নহয় কেৱল এই অধাটোৰ ভিতৰত গ্ৰেফাইটৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হয় আমি দেখিলো এই চিত্ৰতে দেখাইছে আমাৰ সদ্যহতে ব্যৱহৃত কাঠ পেন্সিলৰ এই আগৰ যিটো অংশ কলা যিটো অংশ আছে এই অংশটো হল গ্ৰেফাইটৰ ইয়াৰ পিছত আমি যাম ফুলেৰিন কাৰ্বনৰ 60টা পৰমাণু লগ হৈ ফুলেৰিন গঠন হৈছে ফুলেৰিন হৈছে হীৰা বা গ্ৰেফাইটৰ দৰে কাৰ্বনৰ এটা প্ৰকাৰ এক আৰু ডি বান্ধনৰ দ্বাৰা সংযুক্ত হৈ থাকে অৰ্থাৎ ফুলেৰিনত এডাল যদি এক বান্ধনী থাকে এডাল ডি বান্ধনী থাকিব এনেদৰে বিভিন্ন এক বান্ধনী আৰু ডি বান্ধনী লগ লাগি বহুতো কাৰ্বন লগ লাগে কাৰ্বন 60টা কাৰ্বন পৰমাণুৰে ফুলেৰিন গঠন হৈছে আটাইতকৈ সাধাৰণ ফুলেৰিনটো কাৰ্বন 60 নামৰ C60 যাক কোৱা হয় বাকমিনষ্টাৰ ফুলেৰিন আৰু ইয়াৰ গঠন চকাৰ বলৰ দৰে আৰু ইয়াৰ গঠন 60টা কাৰ্বন পৰমাণু থাকে আৰু গুটেইটো এটা ফুটবল আকৃতিত থাকে আমি চাম এইটো ফুলেৰিন ইয়াত 60টা পৰমাণুৰে এটা ফুটবল আকাৰত গঠন হৈ আছে ইয়াত এক বান্ধনীও থাকে ডি বান্ধনীও থাকে আৰু এটা নলিকা আকৃতিক কাৰ্বন নেনোটিউব বুলিও জনা যায় ফুলেৰিন বিশেষকৈ সৌৰ কোষত ব্যৱহাৰ কৰা হয় লুব্ৰিকেটিং হিচাপে লুব্ৰিকেটিং মানে পিছল কাৰক পদাৰ্থ হিচাপে ফুলেৰিন ব্যৱহাৰ কৰা হয় আৰু আছে ঔষধ কঢ়িয়াই নিয়াৰ বাবে অৰ্থাৎ আমাৰ দেহত বিভিন্ন আমি ঔষধ খাওঁ এই ঔষধবোৰ শৰীৰৰ বিভিন্ন অংশলৈ কঢ়িয়াই নিবৰ বাবেও ফুলেৰিন ব্যৱহাৰ কৰা হয় আমাৰ কেন্সাৰ গৱেষণাটো ফুলেৰিন ব্যৱহাৰ কৰা হয় গেছ শোষণ কৰিবলৈ ফুলেৰিন ব্যৱহাৰ কৰে অৰ্থাৎ ফুলেৰিনৰ বহুল ব্যৱহাৰ আছে আমি এতিয়া কাৰ্বন আৰু তাৰ যৌগ এই পাঠটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ যিটো সেই অংশটোত আমি বৰ্তমান আহিছো এই অংশটোই হল হাইড্ৰকাৰ্বন বা জৈৱ যৌগ জৈৱ মানে হল জীৱৰ দেহত পোৱা যিবোৰ যৌগ তাকে জৈৱ যৌগ বুলি কয় হাইড্ৰকাৰ্বন এতিয়া হাইড্ৰকাৰ্বন কাক কয় হাইড্ৰকাৰ্বন বা জৈৱ যৌগ হাইড্ৰকাৰ্বনটো কাক কয় আমি জানিম প্ৰথম ইয়াত লিখা আছে যে হাইড্ৰোজেন আৰু কাৰ্বনৰ যৌগবোৰক হাইড্ৰকাৰ্বন বোলে অৰ্থাৎ হাইড্ৰকাৰ্বন শব্দতে কৈ আছে যে হাইড্ৰোজেন আৰু কাৰ্বন লগ হৈ হাইড্ৰকাৰ্বন গঠন হয় ইয়াক আমি দুটা ভাগত ভাগ কৰিব পাৰো প্ৰথমটো হল মুক্ত শৃংখল হাইড্ৰকাৰ্বন ওপেন চেইন হাইড্ৰকাৰ্বন আমি মুক্ত শৃংখল হাইড্ৰকাৰ্বনক এলিফেটিক হাইড্ৰকাৰ্বন বুলিও কওঁ তাৰ পিছতে আহিল আবদ্ধ শৃংখল হাইড্ৰকাৰ্বন যাক আমি সক্ৰিয় যৌগ বুলিও কওঁ আমি এই খণ্ডটোত মুক্ত শৃংখল হাইড্ৰকাৰ্বনৰ বিষয়ে অধ্যয়ন কৰিম আবদ্ধ শৃংখলৰ বিষয়ে আমি ইয়াৰ পৰৱৰ্তী খণ্ডত আলোচনা কৰিম এতিয়া আমি আহিম মুক্ত শৃংখল হাইড্ৰকাৰ্বন বা ওপেন চেইন হাইড্ৰকাৰ্বন আৰু ইয়াক কোৱা হয় এলিফেটিক হাইড্ৰকাৰ্বন এতিয়া আমি যাম মুক্ত শৃংখল হাইড্ৰকাৰ্বনটো কাক কয় যিবোৰ হাইড্ৰকাৰ্বন শৃংখলৰ দুইটা প্ৰান্ত মুক্ত হৈ থাকে তেনেবোৰ হাইড্ৰকাৰ্বনক মুক্ত শৃংখল হাইড্ৰকাৰ্বন বোলে আমি পাইছিলো যে কাৰ্বনে নিজৰ লগতে বান্ধনী সৃষ্টি কৰি অসংখ্য যৌগ গঠন কৰে সেই যৌগবোৰৰ ভিতৰত কাৰ্বন এটা কাৰ্বন দুটা কাৰ্বন তিনটা কাৰ্বন আকৌ সেই কাৰ্বন আকৌ আনটা কাৰ্বন আমি প্ৰতিটো প্ৰান্ততে আমি ভৰাব পাৰো মুক্ত শৃংখল হাইড্ৰকাৰ্বনক আমি তিনি ভাগত ভাগ কৰিব পাৰো প্ৰথমটো হল এলকেন
দ্বিতীয়টো এলকিন, তৃতীয়টো এলকাইন। আমি এই খণ্ডটোত এলকেন, এলকিন আৰু এলকাইন এই তিনিটাৰ বিষয়ে আজি ভালদৰে আলোচনা কৰিম। প্ৰথমে আমি আহো এলকেন। যিবোৰ হাইড্ৰকাৰ্বনত দুটা কাৰ্বন পৰমাণুৰ মাজত কেৱল এক বান্ধনী থাকে তাক এলকেন বোলে। অৰ্থাৎ যদি মুক্ত শৃংখল হাইড্ৰকাৰ্বনৰে দুটা কাৰ্বন পৰমাণুৰ মাজত যদি কেৱল এক বান্ধনী আছে তেতিয়া তাক আমি কি ক'ম? এলকেন। এইটো এটা কাৰ্বন পৰমাণু আৰু এটা কাৰ্বনক আমি জানো 4ডাল বান্ধনী লাগে, প্ৰতিটো কাৰ্বনত 4ডাল বান্ধনী থাকিবই। আৰু আন এটা কাৰ্বন ললো আমি, দুইটা কাৰ্বনৰ মাজত আছে এইটো কাৰ্বন আৰু এইটো কাৰ্বন দুইটাৰ মাজত আছে এক বান্ধনী। আৰু যদিহে দুটা কাৰ্বন পৰমাণুৰ মাজত এক বান্ধনী থাকে তেন্তে তাক কয় এলকেন। বাকি আমি হাইড্ৰোজেন বহাই দিলো গোটেইকেইটাৰে। অৰ্থাৎ কাৰ্বন দুটা থাকিলে তাৰ যৌগবোৰৰ নাম আছে, আমি নাম পিছলৈ দিম বাৰু। ইয়াৰ পৰৱৰ্তী খণ্ডটোত আমি কাৰ্বনৰ যৌগবোৰৰ সংখ্যা অনুপাতে কাৰ্বনৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি বিভিন্ন ধৰণে নামাকৰণ কৰা হয়। আমি সেই নামখিনি পৰৱৰ্তী খণ্ডটোত আলোচনা কৰিম। এতিয়া বুজিবৰ কাৰণে আমি সদ্যহতে এই উদাহৰণবোৰ ব্যৱহাৰ কৰিছো। ইয়াত আমি দেখিছো কাৰ্বন দুটা আছে। এটা কাৰ্বন থাকিলে সাধাৰণতে আমি মিথেন বুলি কওঁ, দুটা থাকিলে ইথেন। ইয়াত যেহেতু আমাৰ দুটা কাৰ্বন আছে গতিকে আমি এই যৌগটোৰ নাম দিম ইথেন। ইথেন হোৱাৰ মূল কাৰণ হল এলকেনত আছে, এলকেনত থকাৰ বাবে ইথেন। এলকেন মানে হল এক বান্ধনী আছে গতিকে এলকেনত পৰিছে আৰু সেই কাৰণে এই যৌগটোৰ নাম হল ইথেন। আৰু কাৰ্বন দুটা আছে, C2, হাইড্ৰোজেন হল 6টা, হাইড্ৰোজেন 6টা আছে গতিকে আমি C2H6 লিখিলো। কাৰ্বন দুটা, হাইড্ৰোজেন 6টা আৰু ইয়াৰ নাম হল ইথেন। আৰু মাজত যেহেতু এক বান্ধনী আছে। এলকেনৰ আণবিক সংকেত কি? এতিয়া আমি প্ৰতিটো হাইড্ৰকাৰ্বনৰ আণবিক সংকেত পাম, এলকেন, এলকিন, এলকাইন গোটেইকেইটাৰে আণবিক সংকেত পাম। এলকেনৰ আণবিক সংকেত আমি দেখিলো কাৰ্বন ইয়াত কেইটা? দুটা আছিল গতিকে এনৰ মান 2 হ'ব ইয়াত। আৰু হাইড্ৰোজেন নিজেই ওলাব, এনৰ মান যেহেতু আমি 2 পালো, H2n + 2 যিহেতু আছে ইয়াত এনৰ ঠাইত যদি 2 বহাও 2 2 গুণ 4, 4 লগত 2 যোগ কৰিলে 6টা, অৰ্থাৎ হাইড্ৰোজেন 6টা আমি দেখিলো ইয়াত। ঠিক তেনেদৰে কাৰ্বন যদি 3টা হয় আমি এনৰ ঠাইত 3 বহাই দিলো, তেতিয়া এইটোত যদি এনৰ ঠাইত 3 বহাও 2 3 গুণ 6 হ'ব, 6ৰ লগত 2 যোগ কৰিলে 8টা, অৰ্থাৎ কাৰ্বন 3টা হলে হাইড্ৰোজেন হ'ব 8টা। এনেদৰে এলকেনত আমি আণবিক সংকেত এইটো, এই সূত্ৰটো মতে আমি এলকেনৰ অণুবোৰৰ কাৰ্বনৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি হাইড্ৰোজেনৰ সংখ্যা আমি গণনা কৰিব পাৰিম। অৰ্থাৎ এলকেনৰ আণবিক সংকেত হল CnH2n + 2। ইয়াৰ পিছত আমি যাম এলকিন। যিবোৰ হাইড্ৰকাৰ্বনত দুটা কাৰ্বন পৰমাণুৰ মাজত কেৱল দ্বি বান্ধনী থাকে। ইয়াৰ আগত আমি এলকেনত পালো এক বান্ধনী থাকে কাৰ্বনৰ মাজত, এতিয়া আমি পালো দুটা কাৰ্বন পৰমাণুৰ মাজত দ্বি বান্ধনী থাকে, তাক এলকিন বোলে। অৰ্থাৎ আমি এইটো কাৰ্বন পৰমাণু ললো, আন এটা কাৰ্বন পৰমাণু ললো, এইবাৰ দুইটা কাৰ্বন পৰমাণুৰ মাজত দ্বি বান্ধনী আছে। ইয়াত যদি দ্বি বান্ধনী থাকে, এটা বান্ধনী থাকে, এটা কাৰ্বনত যেহেতু 4ডাল বান্ধনী থাকে ইয়াত 2ডাল আছে আৰু 2ডাল বান্ধনীৰ প্ৰয়োজন হ'ব, সেইবাবে এই কাৰ্বনটোত আমি বাহিৰত 2ডাল বান্ধনী দিলো। ঠিক তেনেদৰে এই কাৰ্বনটোতো 2ডাল যেহেতু আছে আৰু 2ডাল লগা হ'ব, 4ডাল বান্ধনী সম্পূৰ্ণ হৈছে দুইটাতে। এতিয়া হাইড্ৰোজেনৰ সংখ্যা হ'ব 4টা, অৰ্থাৎ আমি পাম কাৰ্বন দুটা, হাইড্ৰোজেন 4টা। কাৰ্বন দুটা হলে আমি পাইছিলো কাৰ্বন দুটাত ইথেন কয়, যেহেতু দ্বি বান্ধনী আছে সি পৰি আছে এলকিনত, আৰু এলকিনত হোৱাৰ বাবে কাৰ্বন দুটা ইথেন যদিও হয় কিন্তু এতিয়া আমি ইয়াৰ নাম দিম দ্বি বান্ধনী থকাৰ কাৰণে ইথিন হ'ব। এলকেন এক বান্ধনী থকাৰ কাৰণে এলকেনত আছিল গতিকে ইথেন হৈছিল নামটো। এতিয়া দুটা কাৰ্বন থাকিলেও মাজত দ্বি বান্ধনী আছে গতিকে এলকিনত পৰিল, সেইবাবে ইহঁতৰ নামটো হ'ব ইথিন, এলকিন ইথিন। আৰু কাৰ্বন দুটা হলে হাইড্ৰোজেন 4টা, অৰ্থাৎ কাৰ্বনৰ সংখ্যাৰ দুগুণ হ'ব হাইড্ৰোজেন। তেন্তে আমি আণবিক সংকেতটো পাম CnH2n, যিমানটা এনৰ মান হ'ব তাৰ দুগুণ হ'ব হাইড্ৰোজেন। যেনে আমি ধৰিলো কাৰ্বন আছে 5টা, তেতিয়াহলে হাইড্ৰোজেনৰ সংখ্যা হ'ব 2 5 10,
10টা হাইড্ৰোজেন হ'ব এনেদৰে আমি পাম এলকিনৰ আণবিক সংকেত এতিয়া আমি যাম এলকাইন এলকাইনটো কাক কয় যিবোৰ হাইড্ৰকাৰ্বনত দুটা কাৰ্বন পৰমাণুৰ মাজত ত্ৰিবান্ধনী থাকে অৰ্থাৎ প্ৰথমে আমি বলো এলকেনত আছিল এক বান্ধনী এলকিনত আছিল দ্বি বান্ধনী আৰু এলকাইনত আছে ত্ৰিবান্ধনী আমি চাও দুটা কাৰ্বন পৰমাণুৰ মাজত এবাৰ হ'ব ত্ৰিবান্ধনী ত্ৰিবান্ধনী হোৱাৰ লগে লগে তিনডাল বান্ধনী কাৰ্বন দুটাৰ মাজত হৈছে এইটো কাৰ্বন তিনডাল বান্ধনী হোৱাৰ লগে আৰু বান্ধনীৰ প্ৰয়োজন আছে এডাল গতিকে হিফালে আমি এডাল দিলো ঠিক তেনেদৰে এই কাৰ্বনটো তিনডাল হৈ আছে আৰু লাগে এডাল এক বান্ধনী আহিব এতিয়া এই বান্ধনী গিটাৰ মূৰত আমি হাইড্ৰোজেন বহাই দিলো ফলত আমি পালো কাৰ্বন দুটা হাইড্ৰোজেনো দুটা C2H2 আৰু ইয়াৰ নাম হ'ব এতিয়া কাৰ্বন যেহেতু দুটা আছে ইথেন পৰি আছিল এটা কাৰ্বন থাকিলে মিথেন দুটা থাকিলে ইথেন ইথেন হৈ আছে এক বান্ধনীৰ কাৰণে ইথেন আছিল দ্বি বান্ধনীত আহিছিল ইথিন এতিয়া ত্ৰিবান্ধনীৰ কাৰণে নামটো হ'ব এলকাইন আছে যেহেতু এলকাইনত পৰি আছে আৰু ত্ৰিবান্ধনী যেহেতু ইহত কাৰ্বন দুটাৰ মাজত ত্ৰিবান্ধনী আছে আৰু ইহত পৰি আছে এলকাইনত গতিকে ইহত দুটাৰ নাম যৌগটোৰ নাম হ'ব ইথাইন এলকাইন ইথাইন অৰ্থাৎ এলকেনত ইথেন এলকিনত ইথিন আৰু এলকাইনত ইথাইন নামটো কিহৰ বান্ধনী অনুসৰি সলনি হৈ আহিছে আৰু এলকাইনৰ আণবিক সংকেত হ'ব এতিয়া আমাৰ কাৰ্বন যিমান থাকিব হাইড্ৰোজেনৰ দুগুণ কৰি দুটা কমিব অৰ্থাৎ দুডাল বান্ধনী প্ৰতিবাৰতে এলকেনত দুটা বেছি আছিল এলকিনত দুটা কমিল আৰু এলকাইনত আৰু দুটা কমিব তেনেদৰে বান্ধনী হাইড্ৰোজেনৰ সংখ্যা কমি কমি আহিব -2 আহি আছে অৰ্থাৎ এলকাইনৰ আণবিক সংকেত হ'ব CnH * -2 আমি যদি চাও কাৰ্বন দুটা এনৰ ঠাইত 2 বহালে হাইড্ৰোজেন 2 * 4 4 পৰা 2 গলে দুটা আৰু এলকাইনৰ আণবিক সংকেত হ'ল CnH * -2 আমি এই সংকেত কিটা আণবিক সংকেত কিটা বিশেষকৈ মনত ৰাখিব লাগিব আৰু আজি আমি এলকেন এলকিন আৰু এলকাইনৰ বিষয় শিকিলো ইয়াৰ পৰৱৰ্তী খণ্ডত আমি জৈৱ যৌগবোৰৰ বিভিন্ন নামাকৰণৰ সম্বন্ধে আমি শিকিম লগতে আমি সক্ৰিয় যৌগৰ বিষয়ে পৰৱৰ্তী খণ্ডত আলোচনা কৰিম ধন্যবাদ